ধন্যবাদ। আজি পাৱাৰ গ্ৰীডে আয়োজন কৰিছে শক্তি মন্ত্ৰালয়ৰ অধীনত শক্তি সংৰক্ষণ সজাগতা অভিযানৰ অন্তৰ্গত চিত্ৰাংকন প্ৰতিযোগিতা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিদ্যালয়ত প্ৰতিযোগিতা কৰাৰ পিছত তাৰ পৰা বাছনি কৰি 50 জনকৈ প্ৰতিযোগী আনি ইয়াত ৰাজ্যিক পৰ্যায়ৰ চিত্ৰাংকন প্ৰতিযোগিতা আজি ৰাতিপুৱা অনুষ্ঠিত হ'ল। সেই চিত্ৰাংকন প্ৰতিযোগিতাৰে বঁটা বিতৰণী অনুষ্ঠান ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ আৰু অভিভাৱক শিশু আৰু শিক্ষা বিষয়াসকলৰ উপস্থিতিত আজি বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হৈছে। এই প্ৰতিযোগিতাত বিদ্যালয় পৰ্যায়ত 6,40,000 জন প্ৰতিযোগীয়ে জইন কৰিছিলে। তাৰ পৰা দুটা গ্ৰুপত 50কৈ প্ৰতিযোগীয়ে ইয়াত জইন কৰিছে। ইয়াৰ মাজত গ্ৰুপ 8 তিনিটা পুৰস্কাৰ আৰু তিনিটা ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আৰু উদগনিমূলক বঁটা 10টা দিয়া হ'ব আৰু বি গ্ৰুপতো তেনেধৰণে প্ৰথম দ্বিতীয় তৃতীয় আৰু 10টা উদগনিমূলক বঁটা দিয়া হ'ব। এই অভিযানৰ মূল উদ্দেশ্যই হ'ল আমাৰ যিহেতু শক্তিৰ চাহিদা অনুযায়ী উৎপাদন হোৱা নাই, শক্তিৰ অপচয় হৈ থাকে, এই অপচয়খিনি বিশেষকৈ ৰোধ কৰাৰ কাৰণে সৰু ল'ৰা ছোৱালীৰ মগজত তেওঁলোকৰ মনৰ ভিতৰত সোমাই দিবলৈ চেষ্টা কৰা হৈছে চিত্ৰাংকনৰ যোগেদি যে আমি শক্তি অপচয় কৰিব নালাগে, সৎব্যৱহাৰ কৰিব লাগে। এইখিনিকে ভিত্তি কৰি বিষয়বস্তু লৈ চিত্ৰাংকন প্ৰতিযোগিতা হয়। আজিও সেই প্ৰতিযোগিতা 2005 চনৰ পৰা চলি আছে। আজিও 2024 চনতো এই প্ৰতিযোগিতা কণ্টিনিউৱাছভাৱে চলি আছে। ইয়াত অভূতপূৰ্ব অসমৰ শিশুসকলে সহায় কৰে, অসমৰ শিক্ষা বিভাগে সহায় কৰে, পাৱাৰ গ্ৰীডে ইয়াক আয়োজন কৰে, মিনিষ্ট্ৰী অফ পাৱাৰ শক্তি মন্ত্ৰালয় ভাৰত চৰকাৰে ইয়াৰ কাৰণে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে, কিয়নো শক্তিৰ সঞ্চয় কৰা পৰিৱেশ প্ৰদূষণটো ৰোধ কৰাৰ কাৰণে ই এটা ডাঙৰ অভিযান, এটা অভিনৱ অভিযান, এটা অভিলাষী অভিযান। এই আমাক শক্তি সঞ্চয় কৰাৰ ক্ষেত্ৰত পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত যথেষ্ট ধৰণে সহায় কৰিব পাৰিব। আমাৰ কণ ল'ৰা ছোৱালীসকলে এই প্ৰতিযোগিতাত গ্ৰহণ কৰি মই আশা কৰোঁ নিশ্চয় শক্তিৰ অপচয় ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে ব্ৰতী হ'বলৈ ধৰিছে। তেওঁলোকৰ যোগেদি একোটা পৰিয়াল, এখন সমাজ, একোটা অঞ্চলে গম পাইছে যে শক্তিৰ অপচয় কৰাটো কিমান বেয়া কথা। শক্তিৰ অপচয়ৰ যোগেদি আমাৰ চাহিদা কমি যাব। আমাৰ শক্তিৰ যিটো ঔদ্যোগিকৰণৰ কাৰণে বিভিন্ন উন্নতিমূলক কামৰ কাৰণে আমি শক্তি ৰাহি কৰিব পাৰিম এনেকৈ বচাই পেলাই। এইখিনি বস্তুকে সাৰোগত কৰি এই অভিযানটো চলোৱা হৈছে আৰু অসমত এই অভিযান বিশেষভাৱে সফল হৈছে। এইটো আমাৰ গৌৰৱৰ কথা যে ইয়াৰ পৰা প্ৰথম 3 জন প্ৰতিটো গ্ৰুপৰ পৰা প্ৰথম দ্বিতীয় তৃতীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতালৈ পঠোৱা হ'ব। এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত তেওঁলোকে পুৰস্কাৰ পাব, 1 লাখ টকাকে আদি কৰি তেনেকৈ পুৰস্কাৰ পাব। আমাৰ ইয়াতো প্ৰথম পুৰস্কাৰ 50,000 টকা, দ্বিতীয় পুৰস্কাৰ 30,000 টকা, তৃতীয় পুৰস্কাৰ 20,000 টকা প্ৰতিটো গ্ৰুপৰ প্ৰথম দ্বিতীয় তৃতীয়সকলে পাব। আৰু অতি গৌৰৱৰ কথা, আমাৰ ইয়াৰ পৰা যোৱা প্ৰতিযোগীয়ে ছাত্ৰই ৰাষ্ট্ৰীয় পৰ্যায়ত সদায় বঁটা পাবৰ সক্ষম হৈছে। যোৱা বছৰো পাইছে, তাৰ আগৰ বছৰো পাইছে, প্ৰায় প্ৰতি বছৰে ৰাষ্ট্ৰীয় বঁটা আহৰণ কৰিছে। এইটোৱে সূচাইছে যে আমাৰ মানুহৰ মাজত, অসমৰ শিশুসকলৰ মাজত শক্তি সংৰক্ষণ সম্পৰ্কত কেনেকুৱা সজাগতা আৰম্ভ হৈছে, এইটোৱে বস্তুৱে প্ৰমাণ কৰে। আৰু প্ৰতি বছৰে আমাৰ প্ৰতিযোগী বিদ্যালয় পৰ্যায়ত প্ৰতিযোগী বাঢ়ি গৈ আছে। এতিয়া এইখিনি কথাৰ যোগেদি আমি ডাঠি ক'ব পাৰোঁ যে অসমৰ জনগণে, অসমৰ শিশুসকলে অসমৰ পৰিৱেশ বচোৱাৰ ক্ষেত্ৰত, শিশুসকলে শক্তি সঞ্চয় কৰাৰ ক্ষেত্ৰত, অপচয় ৰোধ কৰাৰ ক্ষেত্ৰত এক বলিষ্ঠ পদক্ষেপ হাতত লৈছে। ধন্যবাদ।